বাপজনাই দায়িত্ব আমাক দিলে কাৰণে আপোনাক হবে এই যে গুৰুজনাই কৈছে সকল নিগম কল্পতৰু তাৰ ফল মহা ভাগৱত অশোক মুখে আহি ভূমিত ভৈলা বিদিত এই ৰাম ৰসত চতুৰ যিটো জন কৃষ্ণৰ চৰণে দিয়া মন পৰম সন্তোষে পিউক ৰসমৃত নহয়নে বাৰু এঠাইত এইখিনিতো গণ্ডগোল লাগি গ'ল ফল অমৃত বোলে খেলি মেলি লাগি গ'ল বোলে বাপ কওকচোন ফল অমৃত নে ৰস অমৃত উপায় নাই এই বাওঁফালে এজন আছে সোঁফালে এজন আছে দুইজনে আমাৰ সৌহৃদ অৰ্থ এতিয়া কৈ দিব লাগে বিপদত পৰিলোঁ আমি মহাধম দুই মহৰ যুঁজত বিৰিণাৰ মৰণ বোলে কি হ'ব এতিয়া বোলে আপুনি চুবাই খাই ভাল পায়নে পাণ কৰি ভাল পায় এই কি ক'ব আৰু দাঁত আছে দেখিছাই আকৌ বোলে এতিয়া আমি আৰু পাণ কৰি ভাল পাম নে আমি দাঁত আছে চুবাই খাওঁ ইজনক সোধা হ'ল বোলে বাপ আপুনি কি কৰে দেখিছাই দেখোন পোনা দাঁত গ'ল খুন্দি খুন্দি খাব লাগে গতিকে আমি আৰু পাণ কৰিয়ে ভাল পাওঁ তেতিয়াহ'লে উত্তৰটো আপোনালোকতে আছে গতিকে আপুনি পাণ ৰস বুলি গাব ৰস পাণ কৰা গাব আৰু আপুনি ফল অমৃত বুলি গাব উপায় নাই তেনেকৈয়ে থ'ব লগা হৈছে ৰস অমৃত অৰ্থাৎ অমৃতময় ৰস পাণ কৰিবলৈ কৈছে কোনসকলে পাণ কৰে যিসকল ৰসত চতুৰ এতিয়া ৰসত চতুৰ আপোনা সব কেনেকৈ ভকতিৰ উত্তম শ্ৰৱণ কীৰ্তন বুলি ক'লে ভকতিৰ উত্তম সৰ্বপ্ৰথমে কীৰ্তন বুলি নাই কোৱা শ্ৰৱণ বুলি কৈছে প্ৰমাণটো সেইটোৱে আপোনাক সবে আমি মহাধমক 2 নম্বৰ ভক্তিভাগ কৰিবলৈ ঠেলা মাৰি দিলে আৰু আপোনাক সবে নিজে শ্ৰৱণ মহাভক্তি লাভ কৰিবৰ বাবে খুব সুন্দৰভাৱে অনুষ্ঠানত উপবিষ্ট হৈ আছে কৃষ্ণ ইয়াৰ পাছত এই যে আমাৰ হৃদি পদ্ম পদুম ফুলৰ লগত তুলনা কৰিছে এতিয়া আমি পাৰিছোঁনে নাই পৰা ভগৱন্তক এই হৃদি পদ্মত ৰাখিব আমি গুৰু সেৱা সদায় কৰি আছোঁ ঠিকেই